জুবিনদাৰ ক্ষেত্ৰত কিন্তু ডেট পেডেট নহব। চিধা কথা আমি চৰকাৰক জনাই দিব বিচাৰিছো। আৰু 2 নম্বৰ কথা হৈ গ'ল যে অকল এই 5টা যি কালপ্ৰিট জেলত থৈছে এইকেইটাক অতি শীঘ্ৰে ফাঁচি দিয়া ব্যৱস্থা কৰিব লাগে। 3 নম্বৰতে হৈ গ'ল যিকেইটাক চাহ তামোল খুৱাই ছিংগাপুৰলৈ আকৌ পঠিয়াই দিলে সেইকেইটাক টেটুত ধৰি চৰকাৰক আনিবৰ বাবে অনুৰোধ জনাইছো, আহ্বান জনাইছো, অনুৰোধ নহয় আহ্বান জনাইছো। আৰু যদি চৰকাৰে কোনো ব্যৱস্থা নকৰিব কিন্তু আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ কিন্তু সাজু আছো। জুবিনদাৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহব। যেনেধৰণে অবৈধ মিয়া বাংলাদেশীৰ ক্ষেত্ৰত যেনেকে চৰকাৰে কুণ্ঠাবোধ কৰা নাই খেদিবৰ কাৰণে, খেদি পঠিয়াবৰ কাৰণে, উচ্ছেদ কৰিবৰ কাৰণে, ঠিক তেনেদৰে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰতো কিন্তু আমি ইয়াত কোনো কুণ্ঠাবোধ যাতে নকৰে আমি এই অসমীয়া যুৱ ছাত্ৰ বাবালাবাইটো আহ্বান জনাইছো। অন্যথা কিন্তু আজি আমি দিছপুৰ চলা কাৰ্যসূচী এটা লৈছো, কিন্তু ইয়াতকে ভয়াৱহ আন্দোলন কাৰ্যসূচী এটা ল'বলৈ বাধ্য হ'ম। ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ আৰু ইয়াৰ বাবে জগৰীয়া হ'ব প্ৰশাসন। নিৰ্বাচনৰ আগত জুবিনদাৰ হত্যাৰ ন্যায় লাগিবই, আৰু যদি ন্যায় দিব নোৱাৰে বুজি পাম যে এতিয়া ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰা যিটো কথা ইয়াৰ লগত ৰাজনৈতিক উদ্দেশ্য জড়িত হৈ আছে, ৰাজনৈতিক লক্ষ্য জড়িত হৈ আছে। সেইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এখন চৰকাৰে জুবিনদাৰ হত্যাৰ ন্যায় নিদিয়াৰ কাৰণে, ন্যায় দিয়াৰ মন তেওঁলোকৰ লক্ষ্য উদ্দেশ্য নথকাৰ কাৰণে আজিলৈকে চিনেমাখন যাবলৈ সময় নাপালে, ৰৈ বিনালে চাবলৈ সময় নাপালে। আনকি দেশৰ প্ৰধানমন্ত্ৰী 3বাৰ আহিছে অসমলৈ, দেশৰ গৃহমন্ত্ৰী অসমলৈ 3বাৰ আহিছে, কিন্তু এবাৰো গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ নগ'ল। দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ মুখত এবাৰো জুবিনদাৰ নাম স্মৰণ নকৰিলে। এই কথাটোৱে প্ৰমাণ কৰে যে বিজেপিৰ যি নীতি আদৰ্শ, বিজেপিৰ যিটো দৰ্শন, ইয়াক জুবিনদাই তীব্ৰ বিৰোধিতা কৰিছিল। তেখেতৰ দৃষ্টিত কোনো ধৰণৰ সংকীৰ্ণতা, ভেদাভেদ, ঘৃণা, সাম্প্ৰদায়িকতাৰ ৰাজনীতি নাই। সমন্বয়, একতা, ভাতৃত্ববোধ, প্ৰেমৰ ৰাজনীতি বা প্ৰেমৰ চিন্তা আদৰ্শ থকাৰ কাৰণে তেওঁৰ সেই আদৰ্শটোৰ বিৰুদ্ধে তেওঁলোকে কাম কৰি আহিছিল, আৰু সেইকাৰণে তেওঁক স্বীকৃতি দিব খোজা নাই। তেওঁৰ এই যিটো সত্তা, এই সত্তাক শক্তিশালী ৰূপত গঢ়ি তুলিবৰ কাৰণে তেওঁলোকে অতদিনে সমাধি ক্ষেত্ৰত তেওঁলোকে মানে শিল এচৰ পৰা নেপেলালে, কোনো প্লেনিং আমাক আজিলৈকে দিব নোৱাৰিলে। কেনেকুৱা হ'ব আৰ্হি, কেনেকুৱা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে নেকি যে জুবিনদাৰ সমাধি ক্ষেত্ৰ কেনেকুৱা হ'ব? আনকি বিটিআৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 30 বিঘা মাটি দি সৰ্বাংগ সুন্দৰকে কৰিম বুলি ব্লুপ্ৰিণ্টটো দেখুৱাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰীয়ে কিন্তু জুবিনদাৰ সমাধি ক্ষেত্ৰ কিমান মাটি হ'ব, কেনেকুৱা হ'ব, আৰ্হি কি হ'ব আজিলৈকে প্ৰস্তুত নকৰিলে। এখন কমিটি দিয়ে, সেইখন কমিটিত তেওঁলোকে কাম চলাই থাকিলে। কিন্তু আমি ক'ব খোজো কাৰেণ্ট নাছিলে, পানী কাটি দিয়া হয়, কাৰেণ্ট কাটি দিয়া হয়, এয়া জুবিনদাৰ সত্তাটোৰ প্ৰতি অন্যায় হয় নে নহয়? কিন্তু আজি আমি সমগ্ৰ অসমৰ ৰাইজক, আমি অসম জাতীয় পৰিষদে আয়োজন কৰা এই গণসংগ্ৰামৰ কাৰ্যসূচীৰ পৰা ক'ব খুজিছো যে অহা 26ৰ বিধানসভা নিৰ্বাচনত যেতিয়া বিৰোধীৰ চৰকাৰ হ'ব, সমগ্ৰ পৃথিৱীৰ মানুহৰ চকু মুকলি কৰি দিব পৰাকে সমাধি ক্ষেত্ৰ আমি বিৰোধীয়ে বনাম। এই কথা অসমৰ ৰাইজক আমি কথা দিছো। বামুন মই হেমন্তক মই হেৰা মই বুঢ়া আঙুলিটা দেখাই দি আছো, তাত দম আছে যদি গোৱালপাৰাত মোক মাৰিব আহক। 24টা তাৰ বোলে বডিগাৰ্ড, 24টা বডিগাৰ্ড লৈ হেনা মোক গোৱালপাৰাত মাৰিব আহক। সি ৰাজচিটখনত বহি হেনা ৰাৱণৰ কাম কৰি আছে বাবা, হয় না নহয়? সাৰা ৰাইজে অনুভৱ কৰিছে, ৰাজচিটত বহি হেনা সি ৰাৱণৰ কাম কৰি আছে। একবাৰ কৰিল কি 9টা বজাৰ পিছত সুমিব নোৱাৰে, সেইটো ভংগ। তাতে তেজেৰে মানুহ লিখি দিয়ে আমি জুবিনক কিমান ভাল পাওঁ। এতিয়া তেজেৰে লিখি দিয়াৰ পিছত সি ক'ব লাগছে কি জুবিনৰ কাৰণে বোলে ৰক্ত দিব লাগে। আৰে জুবিন বাচি থাকিলেহে ৰক্ত দিব। তাৰমানে জুবিনৰ নামত মন্ত্ৰীয়ে এখন আৰু পলিটিক্স ওলাব লাগছে। জুবিনক যোনে যোনে চাব যায় ৰক্ত ল'ব আৰু ৰক্তখিনি বিক্ৰী কৰি সি সম্পত্তি বনাব। চবে যায় সেনা ৰক্তখিনি দিয়ে আৰু সি বেচাই সেনা খাওক ৰক্তখিনি। জুবিনক যদি সঁচাকে ৰক্ত লাগিল হয়, মোৰ দেহাত যিমান ৰক্ত আছে গোটেইখিনি দিলো। চাওক জুবিনদাৰ ফটো লৈ কেনেকৈ ৰেলী কৰি আছে। আপুনি ক'ৰ পৰা আহিছে? মই সোণাপুৰৰ পৰা ৰিটাৰ্ণ আহিলো বাবা। ক'ৰ পৰা গৈছিল আপুনি? গোৱালপাৰাৰ পৰা গৈছিলো। গোৱালপাৰা ক'ত ঘৰ হয় আপোনাৰ? গোৱালপাৰা পাইকান তিনিআলি। চাইকেল লৈ গৈছিল আপুনি? চাওক কিমান এজন মানুহে কিমান ভাল পাব লাগিব জুবিনদাক। চাওক এনেকৈ ৰেলী কৰি গৈছে, চাইকেল ৰেলী কৰি। তাকো অকলে গৈছিল নেকি আপুনি? তো আপোনালোকে ভাবি চাওক জুবিনদাক ভাল পোৱা মানুহ কিমান আছে, আৰু আমাৰ চৰকাৰে কি কৰি আছে? খালি পলিটিক্স। আৰু আজ দেখা পালো যে জুবিনৰ কাৰণে বোলে ৰক্ত দিব লাগে।
আরে হয়। জুবিন বাচি থাকিলেহে ৰক্ত দিব হয়। ঐ তাৰমানে জুবিনৰ নামত মন্ত্ৰীয়ে এখন আৰু পলিটিক্স ওলাব লাগছে জুবিনক যোনে যোনে চাব যায় ৰক্ত ল'ব আৰু ৰক্তখিনি বিক্ৰী কৰি সি আৰু তাক আৰু কিবা কৰিব সম্পত্তি বনাব কি ক'ব মানে চব কওক পলিটিক্স লুবিয়া বামুণ মই হেমন্তক মই হেৰা মই বুঢ়া আঙুলিটা দেখাই দি আছো তাত দম আছে যদি গোৱালপাৰাত মোক মাৰিব আহক 24টা তাৰ বোলে বডি গাৰ্ড 24টা বডি গাৰ্ড লৈ হেনা মোক গোৱালপাৰাত মাৰিব আহক সি ৰাজচিটখনত বহি হেনা ৰাৱণৰ কাম কৰি আছে বাবা হয় না নহয় সাৰা ৰাইজে অনুভৱ কৰি চাওক ককাই কোৱা কথাখিনি আপোনালোকে হয় না নহয় ক'বচোন একদম সঁচা কথা কৈছে একদম মনৰ কথা কৈছে ককাই ইমান কষ্ট কৰি আছে চাওক আপুনি চাইকেল লৈ বহি হেনা সি ৰাৱণৰ কাম কৰি আছে একবাৰ কৰিল কি 9টা বজাৰ পিছত সুমিব নোৱাৰে সেইটো ভংগ তাতে তেজেৰে মানুহ লিখি দিয়ে আমি জুবিনক কিমান ভাল পাওঁ এতিয়া তেজেৰে লিখি দিয়াৰ পিছত সি ক'ব লাগছে কি ৰক্ত লয় যে ৰক্তদান চবে যায় হেনা ৰক্তখিনি দিয়ে আৰু সি বেচাই হেনা খাওক ৰক্তখিনি জুবিনক যদি সঁচাকে ৰক্ত লাগিল হয় মোৰ দেহাত যিমান ৰক্ত আছে গোটেইখিনি দিলো পইণ্ট মাত্ৰ 1% যদি জুবিন দাক দিলেহেঁতেন আজি জুবিন দা আমাৰ মাজত জীয়াই থাকিলেহেঁতেন জয় জুবিন দা নমস্কাৰ জুবিন দা থাকোতেও যিমানখিনি অনুৰাগী জুবিন দাৰ ওচৰত আছিলে জুবিন দাক যিমান ভাল পোৱা মানুহ আছিলে জুবিন দা নোহোৱাৰ পিছতো আজিৰ ডেটত জুবিন দাৰ ওচৰত তাতকে বেছিহে ক'বলৈ গ'লে মানুহ আছে কথাটো হ'ল আজিৰ ডেটত যদি আপুনি মৰি যায় বা আজি আপুনি নোহোৱা হৈ যায় মই কাক কৈছো ভালকে আপুনি গম পাইছে আপুনি বুলি শব্দটো মই কাক কৈছো ভালকে গম পাইছে মোৰ কথা আপুনি লিখি লওক আজিৰ ডেটত আপোনাৰ ওচৰত এটা কুকুৰে ঠেং দাঙি মুতিবলৈ নাযায় আপোনাৰ মৰিশালীত ঠেং দাঙি মুতিবলৈ নাযায় কুকুৰ এটা আপোনাৰ মৰিশালীত মই আপোনাক ইমানে ক'লো আপোনাৰ বাকী পৰিয়াল বৰ্গ বৃন্দ বাদ দিয়ক কুকুৰ এটা নাযায় আপোনাৰ মৰিশালী মুতিবলৈ আপুনি কি বুলি ভাবিছে বহুত ডাঙৰ নিজক কি কয় মোতকে ডাঙৰ ৱৰ্ল্ডত কোনোবা পাৱাৰফুল মানুহ আছে নেকি ঘেণ্টা এইডাল আছে গম পাইছে নাই আপুনি অসমৰ ন্যায় ব্যৱস্থাটো ইমান কমজোৰ ধিক্কাৰ লাগিছে মোৰ এখন অসমত জন্ম হৈ পিনি ধিক্কাৰ লাগিছে নিজকে ইমান বিলাক কেছ দেখিছো ইমান বিলাক ঘটনা দেখিছো জীৱন্ত কালত ইমানে কেছ মনত আছে যে যিটো বস্তু আপোনাৰ ন্যায় মানে ন্যায় শব্দটো বৰ ডাঙৰ শব্দ আমাৰ কাৰণে আজিৰ ডেটত ন্যায় শব্দটো আজি যদি মোৰ ঘৰত এটা ঘটনা ঘটে যদি মোৰ নহয় মোৰ পৰিয়ালৰ কাৰোবাৰ ঘটনা ঘটে মই বুঢ়া হৈ মৰি যাম মোৰ মৰিশালীৰ হাড়ত মোৰ বন গজি যাব তেওঁ মোৰ মানুহে ঘৰৰ মানুহে যে ন্যায় নাপায় এইটো বস্তু মই আপোনালোকক লিখি কৈছো আৰু ডাঠি কৈছো বিশ্বাস কৰক এই বৰ্তমান এই পাৰ্টিকুলাৰ এজন মানুহ থকালৈকে যেতিয়ালৈকে এই পাৰ্টিকুলাৰ এজন মানুহৰ ৰাজত্ব আছে হিটলাৰ ৰাজত্ব তেতিয়ালৈকে এই কামটো কেতিয়াও নহয় ন্যায় বোলা শব্দটো আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন দাদা যি লিখক যিমান চিঞৰি মৰক গুলি খাই মৰি যাব বুকু ইপাৰ সিপাৰ হৈ যাব গুলিয়ে আপুনি কোনোবা মাকে পুত্ৰক হেৰুৱাব কোনোবা ককায়েকে ভায়েকক হেৰুৱাব কোনোবা বাপেকে নিজৰ ল'ৰাক হেৰুৱাই থাকিব কিন্তু ন্যায় বোলা বস্তুটো কেতিয়াও নাপায় অনলি ডিলে এণ্ড ডিলে যিমান পাৰে সিমান লেহেমীয়া গতি হৈ থাকিব তো কথাটো হ'ল এতিয়া আজি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইমান স্পেচিয়েল ট্ৰিটমেণ্ট দিয়া হৈছে একদম পুলিচ স্কট দি পিনি স্পেচিয়েলকে তেখেতলোকক নিয়া হৈছে অনা হৈছে ইমান টাইম লোৱা হৈছে কিয় তো আপোনালোকৰ ইমান সময় কিয় লাগিছে আজি SIT হওক বা আমাৰ আজি অসম চৰকাৰে হওক বা আমাৰ আজি ন্যায় ব্যৱস্থাই হওক ন্যায়পালিকাই হওক ইমানটা সময় আজি জুবিন দা ঢুকুৱা আজি এমাহ হ'বহি হ'ল ন্যায় নহয় তো সেইটো হিচাপত চাবলৈ গ'লে যদি মই আজি কোনোবা এজন মানুহ হত্যা কৰি দিওঁ আজি মোৰ যদি মই কলিগ ড্ৰাইভাৰজনকে মই হত্যা কৰি দিওঁ চাপ'জ মই কথা কৈছো মোৰ কলিগ ড্ৰাইভাৰজন আছে মোৰ লগৰ যিজন লগত আজি মই 18 বছৰ গাড়ী চলালো তেওঁৰ লগত থাকি আজি তেওঁকে মই গুপ্তভাৱে যদি মই হত্যা কৰি দিওঁ আপোনালোকে পাৰিবনে তেওঁ উলিয়াবলৈ মোক ধৰি বান্ধি পিনি উলিয়াবলৈ এই ভেকু ভাওনাটো একে হৈ থাকিব জোনমণি ৰাভা ঢুকাই গ'ল যিবিলাক আপোনালোকে ভেকু ভাওনা কৰিলে ওলালে নাই আচল ৰিপৰ্ট কোনে মাৰিলে কেনেকে মাৰিলে কেলে মাৰিলে ওলালে নে নোৱাৰিলে ওলাবলৈ বহুত কেছ আছে এনেকুৱা আপোনালোকে নোৱাৰে কিন্তু নিৰীহ মানুহ আজি সাধাৰণ মানুহ যে ঘটিৰাম বাতিৰাম নগেন খগেন কোনোবা যেন অকণমান ভুল কৰকচোন আপোনালোকে কি ক'ব আমুকটো কৰিলে একদম লগলে ন্যায় ব্যৱস্থা এইডাল এতিয়া মুখত বেয়া কথা ওলাই ড্ৰাইভাৰ মানুহ নকওঁ মানে এইডাল বুলি কৈ দিলো ক'বলৈ আহে কি মোতকে পাৱাৰফুল মানুহ কোনোবা যদি আপুনি পাৱাৰফুল মানুহ হয় তেনেহ'লে আপুনি মোক মাত্ৰ 2টা দিন দিছো মই আপোনাক অনলি 2 days আপুনি মোক জুবিন দাৰ ন্যায় দিয়ক ন্যায় বুলি মোক একো নালাগে মোক এইটোৱে লাগে জুবিন দা ঢুকুৱা কাৰণ জুবিন দা পানীত পৰি মৰিলে ইয়াৰ ফিৰ জুবিন দাই অন্য কোনোবা কিবা ব্যৱস্থা লৈ পিনে জুবিন দাক বিষ খুৱাই মাৰিলে জুবিন দাক কিবা ডিঙি চেপি মাৰিলে জুবিন দাক ফাঁচি দি মাৰিলে জুবিন দাক অন্য কিবা কৰি মাৰিলে বা জুবিন দাক কেনেকৈ মৰিলে মোক খালি সেইটো বস্তু লাগে মোক নহয় সমগ্ৰ অসমবাসীক সেইটো বস্তু লাগে যদি আপুনি দিব পাৰে মা গাখীৰ খাইছে এক বাপৰ অলাদ হয় যদি কোনো বেলেগ বাপেৰৰ যদি চিটিকনি পৰা নাই গাত মোক দি দেখক মই মানে ক'লো আপোনাক এই লেকচাৰ মাৰি লাভ নাই এই ঝুমুৰ বিনন্দি এই কিবা কৰি এইবোৰ লেকচাৰ মাৰি লাভ নাই এই অৰুণোদয় আঁচনি এইবিলাক মোৰ আগত লেকচাৰ নাই যিহেতু মই ড্ৰাইভাৰ মই চব জানো
500-800 টকা হাজিৰা দি মানুহক নি গাড়ী ভাড়া 1000 টকা দি পিনি এইবিলাক নি মানে পইচা ব্যৰ্থ কৰি এইবিলাক নকৰিব। এই গাড়ী ভাড়া দিব 800 টকা 1000 টকা, এইবিলাক তাকে ভাল কামত লগাওক। এইবিলাক পইচা ছুপাৰত দিব 70,000 60,000 80,000 টকা ছুপাৰত ভাড়া দি, আজি মই নাইট ছুপাৰ চলাওঁ এয়াৰ বাছ, মোৰ ছুপাৰৰ ভাড়া কিমান জানে আপুনি? এটলিষ্ট মিনিমাম 70,000। আপুনি যদি এখন যদি 10খন ছুপাৰ লয় 7 লাখ টকা, আপুনি ভাল কাম এটা লগাওকচোন 7 লাখ টকা। আপুনি চোন ফেচবুকত লাইভ আহে নন ষ্টপ, দিনে ৰাতি আপুনি ফেচবুকত লাইভ আহে, নমস্কাৰ মই এটা কথা ক'বলৈ লৈছোঁ আমুকটো আমুকটো আমুকটো। তাত আপুনি কিয় ঘোষণা নকৰে যে ঝুমুৰ বিনতি 25,000 টকাকৈ আমি ঘোষণা কৰিছোঁ, মাষ্টাৰ ট্ৰেইনক ইমান দিয়া হৈছে, তামুকক ইমান দিয়া হৈছে, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে আমুকটো হ'ল তামুকটো হ'ল ভুচুকটো হ'ল। তাত কিয় ঘোষণা নকৰে? চবকে কৈ দিয়ক যে চবে লাইভ আহিব লাগিব, এনেতো আপোনাৰ মিলিয়নছত ভিউজ যায়। তাত কিয় আপুনি ক'ব নে চবক যে ইমান লাখ টকা খৰচা কৰি আপুনি একমডেশ্যন দিছে, খানা দিছে, ইটো দিছে, লডিং ফুডিং XYZ আপুনি দিছে। এতিয়া যে আপুনি চিন্তা নকৰে যে এইখিনি পইচা যদি আপুনি মই সৎ কামত ব্যৱহাৰ কৰে, হা যদি সৎ কামত আপুনি ব্যৱহাৰ কৰে তেতিয়া কিমান, যদি আপুনি সৎ কাম নাজানে মোক কওক, মই আপোনাক সৎ কাম আঙুলি মূৰত গন্তি কৰি দিম। অসমখনত কৰিবলগীয়া সৎ কাম বহুত আছে। গুৱাহাটীত 2টা ফ্লাইঅভাৰ আৰু 2খন মথাউৰি বনালে মানে তাক আপুনি বহুত ডাঙৰ কাম কৰিলো বুলি নাভাবিব। আজি শিৱসাগৰ জাজিখনকে মই কৈছোঁ, দিনে ৰাতি আমি গাড়ী চলাওঁ, আজি জৰাজীৰ্ণ অৱস্থা হৈ পিনে আজি 10টা বছৰে পৰিছে আপোনাৰ ৰাজত্ব কালত। আজিলৈকে আপোনাৰ চকুত পৰা নাই, কিয় পৰা নাই আপোনাৰ চকুত আজিলৈকে? সেইবোৰ বাদ দিয়ক, সেইবিলাক পিছৰ কথা, ফাল্টু কথা। মোৰ কথাটো হ'ল জুবিন দাৰ ন্যায় ব্যৱস্থাটো লৈ পিনি ইমান দিলে কিয় ইমান দিলে? ন্যায় ব্যৱস্থা হা ইমান কটকটীয়া নিৰাপত্তা, সিমানখিনি ন্যায় যদি আজি জুবিন দাক দিলেহেঁতেন নহয়, আজি জুবিন দাক ধুধুকালেহেঁতেন। তাৰ যদি পাৰ্চেণ্ট পইণ্ট মাত্ৰ 1% যদি জুবিন দাক দিলেহেঁতেন, আজি জুবিন দা আমাৰ মাজত জীয়াই থাকিলেহেঁতেন। ৰজা যাৰ কিং, যাৰ নামত মই চিট ফ্ৰী দিওঁ প্ৰত্যেক দিনাইখনে এয়াৰ বাছত মই চিট ফ্ৰী দিওঁ। ইমান ভাল পাওঁ মই জুবিন দাক, মোতকে বহুত বেছি ভাল পোৱা মানুহ আছে, লাখ গুণ বেছি ভাল পোৱা মানুহ আছে, বহুত বেছি। মই চাগে তাৰ কিঞ্চিত মাত্ৰা হয়। কিন্তু আপুনি যিটো চিষ্টেম চলাই আছে, দিলে আজি নহ'ব কাইল নহ'ব, মানুহে কিমান যুঁজিব? সকলোৱে কাম আছে, সকলো সাধাৰণ শ্ৰেণীৰ মানুহ হয়। আজি মই যদি আপোনালোকে এদিন যুঁজিম, কাইলৈ যুঁজিম, পৰহিলৈ যুঁজিম, 4 নম্বৰ দিনাখন মই ভাগৰি যাম। মোৰ ঘৰখনে কি কৰি খাব? মোৰ দেউতাৰ মেডিকেলৰ ট্ৰিটমেণ্ট কেনেকৈ হ'ব? মোৰ মায়ে কি কৰি খাব? মোৰ ঘৰৰ পৰিয়ালে কি কৰি খাব? মোৰ ল'ৰা ছোৱালীয়ে কি কৰি খাব? মোৰ চিন্তা, মই কামলৈ যাব লাগিব। আৰু আপুনি সেইটোৱে বিচাৰিছে হয়নে? অনলি দিলে। তাৰপিছত কেছটো কি হ'ব জানে? বেবেই বাং। কোনোবা দিনা আপুনি আহিব সংবাদ মাধ্যমৰ আগত কৈ দিব যে আৰু এইটো বস্তু এনেকে আৰু এনেকে। তো মোৰ আপোনালৈ এটাই অনুৰোধ, একদম হাত জোৰ কৰি কাটৰ অনুৰোধ, এই যে ড্ৰাইভাৰ, এই যে জুবিন গাৰ্গৰ অনুৰাগী, এই যে আপোনাৰ যিকোনো ভাবি লওক পাব্লিক, সাধাৰণ মানুহ যিকোনো হওক, আপুনি আপোনাৰ পজিশ্যনত বহুত কিবা কিবি কৰিব পাৰে। আপোনাৰ জেগাত যদি মই হলোহেঁতেন নহয়, আজি মই শ্ৰী ডায়মণ্ড বৰ্ডলৈ যদি মই হলোহেঁতেন নহয়, মাত্ৰ 24 ঘণ্টাত টাখটা পাল্টি কৰি দিলোহেঁতেন। জুবিন গাৰ্গ কোনোবা সাধাৰণ মানুহ ঘটিৰাম বাতিৰাম নহয়, কোনোবা স্পেচিয়েল এনেকুৱা ব্যক্তি নহয় যে সাধাৰণ কোনোবা VVIPও নহয়। আপোনালোকে যে কয় যে VVIP, আগফালে ৰেড কালাৰ নাম্বাৰ প্লেট লগাই পিনি যে আপোনালোকে যায়, বেনাৰ লগাই পিনি যে VVIP যে কনভাই মাৰি, জুবিন সেই মানুহ নহয়। ভাবি লওক, ভগৱানৰ 2nd পজিশ্যনে জুবিন গাৰ্গ আমাৰ অসমত, আমাৰ কাৰণে। তো আপোনাৰ অকমান দায়িত্ব হ'ব লাগে। আপোনালোকে চব চেষ্টা কৰক, জুবিন দাক ন্যায় দিয়ক, যিমান জল্দি পাৰে সিমান জল্দি ন্যায় দিয়ক। আৰু আমি যাতে জাষ্টিছ ফৰ জুবিন গাৰ্গ চিঞৰ বাখৰ নকৰাকে আপোনালোকে দিয়ক, বহুত শান্তি পাম। বহুত বেছি নকওঁ, মই আৰু এটা ভিডিঅ' বনাম, মোৰ ব্ৰেইন বহুত খাৰাপ হৈ আছে, বহুত বেছি খাৰাপ। গঠন কৰা হ'ব, ন্যায়াধীশ হ'লে তেওঁলোকে কেবিনেটত সিদ্ধান্ত ল'ম বুলি কৈছে, তেওঁলোকে স্পষ্ট কৰি কোনো কথা কোৱা নাই। আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজ মুখেৰে কৈছিলে যে এয়া এটা হত্যাকাণ্ড হয়। তেনেহ'লে এনে এটা হত্যাকাণ্ডত ইমান সময় কিয় লাগিছে তেওঁলোকক ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰিবৰ কাৰণে? যদি আমি প্ৰতিবাদ কৰাৰ কাৰণে তেওঁলোকে এইটো ভাবিছে, তেনেহ'লে আমি ভাল পাইছোঁ। কাৰণ আমি যদি আমাৰ হিয়া আমুঠু জুবিন গাৰ্গ ডাঙৰীয়াক যদি আমি ন্যায় দিব নোৱাৰোঁ, তেনেহ'লে এই অসমে কি দিব? যিজন ব্যক্তিয়ে শেষ মুহূৰ্তলৈ কেৱল অসমৰ কথা ভাবিলে, অসমীয়া জাতিটোৰ কথা ভাবিলে, আজি সেইজন ব্যক্তিৰ কাৰণে আজি আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে, চৰকাৰক আমি আহ্বান জনাবলগীয়া হৈছে। তাতকৈ আৰু লাজৰ কথা কোনো হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে যদি নিজে জানে যে এইটো এটা হত্যাকাণ্ড হয়, তেনেহ'লে ইমান সময় কিয় লাগিছে? দ্বিতীয়তে মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা উচ্চাৰণ কৰিছিলে যে ফাৰ্ষ্ট ট্ৰেক আদালতলৈ যদি বস্তুটো যায় আৰু যিসকল একিউজ, যিসকলক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁলোক যদি ওলাই আহে তেনেহ'লে মোক দোষাৰোপ নকৰিব। ইয়াৰ মানে কি হ'ল? মানে তেওঁলোকে যিটো
90 দিন লগালে চাৰ্জশ্বিট গঠন কৰিবৰ কাৰণে। সেই চাৰ্জশ্বিটত তেওঁলোকে কেনেধৰণৰ লুফল আছে? যদি চাৰ্জশ্বিটখন ষ্ট্ৰং হয় তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় এই কথা চিন্তিত? লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ জুবিন গাৰ্গ ডাঙৰীয়াক এতিয়াও কিন্তু অপদস্থ কৰি আছে। আমি দেখিছোঁ যে যাক আমি জুবিন ক্ষেত্ৰ বুলি কওঁ, সেই জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ প্ৰচাৰৰ কাৰণে যি পোষ্টাৰ লগাইছে আমি কেতিয়াও মানি নলওঁ। জুবিন ক্ষেত্ৰখন অকল জুবিন গাৰ্গৰ হয় আৰু তাতে অন্য কোনো ৰাজনৈতিক দলে গৈ পেলাই তাতে পোষ্টাৰ লগোৱাটো আমি নিবিচাৰোঁ। লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে তেওঁ আটাইতকৈ ডাঙৰ জুবিন অনুৰাগী হয়, কিন্তু আমি দেখিছোঁ যে এতিয়ালৈ 3বাৰকৈ অসমলৈ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিলে, লগতে অমিত শ্বাহ ডাঙৰীয়া আহিলে, কিন্তু এইকেইজন ব্যক্তিয়ে আজিলৈ গৈ পেলাই আমাৰ জুবিন ক্ষেত্ৰত গৈ পেলাই উপস্থিত নহ'ল। লগতে তেওঁ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই পেলাই ইয়াতে আহি পেলাই একো কথাই নক'লে। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰখন আচলতে জুবিন গাৰ্গ যেতিয়া জীয়াই আছিলে তেতিয়াও তেওঁ কণ্ঠৰোধ কৰিবলৈ বিচাৰিছিলে আৰু তেখেতক ভয় কৰিছিলে, এতিয়াও তেখেতক ভয় কৰে। তেখেতৰ আদৰ্শ কিজানি অসমত বিয়পি যায়, ইউথে কিজানি তেখেতৰ আদৰ্শক ফ'ল' কৰে, কাৰণ তেখেতে কৈছিলে এসময়ত যে বিজেপি পাৰ্টিটোৰ সমান অসমীয়া জাতিৰ লগত কোনো গাদ্দাৰী কৰা নাই। সেইবাবে যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় কৰি পেলাই আচলতে তেওঁ এই জুবিন নামৰ হত্যাটোক আচলতে তেওঁ বাৰম্বাৰ হত্যা কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু অসম জাতীয় পৰিষদে এয়া হ'ব নিদিয়ে। জুবিন দাৰ কাৰণে আমি লাগি যাম, সেই মুহূৰ্তলৈ লাগি যাম। আজি আমি গুৱাহাটীত আন্দোলন কৰিছোঁ, আমি গোটেই অসমতে আন্দোলনটো লৈ যাম। হয়, এইটো একদম মিছা কথা কৈছে, কাৰণ আমি জানো যে গৰিমা গাৰ্গ ডাঙৰীয়ানে বহুত মাহৰ পৰা তেওঁ কৈছে যে গৈ আমনি লাগিছে আৰু কেতিয়া আমি ন্যায় পাম। আচলতে ইমানখিনি হোৱাৰ পিছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰো নক'লে। লগতে তেওঁ বাৰম্বাৰ আচলতে বিভিন্ন ধৰণৰ কথা কৈ আছিলে যে আপোনাৰ ৰাজনীতি কৰিবৰ কাৰণে আপোনালোক জুবিন ক্ষেত্ৰলৈ নাযাব, কিন্তু ৰাজনীতি আটাইতকৈ বেছি কোনে কৰিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ নেতা পালি নেতাসকলে। আমিও জুবিন অনুৰাগী বুলি তেওঁলোকে প্ৰটেষ্ট ওলাইছিলে বা তেওঁলোকে ৰেলী ওলাইছিলে, কিন্তু আমি দেখিছিলোঁ তাতে জুবিন গাৰ্গ ডাঙৰীয়া ফটো নাছিলে, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখা নাছিলে, তাতে বিজেপি পতাকাৰ তলত তেওঁলোকে প্ৰটেষ্ট ওলাইছে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও নিবিচাৰে যে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পায়। লগতে আৰু এটা কথা মই ইয়াতে এড কৰিব বিচাৰিছোঁ, তেওঁলোকে 3-4জনমান ব্যক্তিক এৰেষ্ট কৰিছে, ঠিকে আছে, কিন্তু সেইদিনাখন ইয়াৰ পাৰ্টিৰ যি ছিংগাপুৰত বহুতো অসমীয়া বাসিন্দা আছিলে ছিংগাপুৰত, সেইসকলক এতিয়ালৈ কিয় মাতি অনা নাই বা তেওঁলোকক কেতিয়াও মাতি আনি পেলাই তেওঁলোকক যদি এৰেষ্ট কৰা নহয়, কালি পৰহি যদি কোৰ্টে সোধে যে সেইকেইজন ব্যক্তিক কিয় এৰেষ্ট কৰা হোৱা নাছিলে, তেতিয়া এওঁলোকৰ হাতত উত্তৰ আছেনে? সেই সময়তে মানে জানি বুজি এনেকুৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কেছটো উইক কৰিব বিচাৰিছে। ইলেকশ্যন গিমিক, কাৰণ তেওঁ দেখিছে যে তেখেতে নিজে কৈছিলে যে যদি আমি জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিবলৈ নোৱাৰোঁ তেনেহ'লে আপোনালোকে ভোট নিদিব আমাক। এতিয়া যিহেতু ইলেকশ্যন চমু চাপি আহিছে, তেখেতে গম পাইছে যে যিসকল পাব্লিক আছে তেওঁলোকক কুৱেশ্যন কৰিব ধৰিছে। ইনফেক্ট জুবিন গাৰ্গৰ ফেমিলিৰ মানুহসকলেও তেওঁলোকক কুৱেশ্যন কৰিব বিচাৰিছে। সেইকাৰণে এটা ইলেকশ্যন গিমিকৰ কাৰণে তেওঁ জাষ্ট কৈছে যে আমি এই কথাটো ডিছকাশ্যন কৰিম কেবিনেটত। নিৰ্বাচনীটো এটা নিৰ্বাচনী গিমিক বুলি আপুনি ধৰিব পাৰে। চাওক, ফাষ্ট ট্ৰেক আদালত গঠন কৰিম বুলি ঘোষণা কৰি থাকিলেতো নহ'ব। ফাষ্ট ট্ৰেক আদালত হ'ল নেকি? 2025 চনৰ 16 অক্টোবৰতে কৈছিল। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে, আৰু চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু এইখিনিতে ক'বলগীয়া কথাটো যে আমাৰ মৰমৰ জুবিন দাই বাৰু ন্যায় ব্যৱস্থাটো এনেকৈ ইলেকশ্যনৰ বৈতৰণি ধুমুহাৰ মাজত নোহোৱা হৈ যাব নেকি? সমগ্ৰ অসমবাসী ৰাইজে এতিয়া নিজে চিন্তা কৰিবৰ হ'ল যে আমাৰ জুবিন দাই ন্যায় কেতিয়া পাব, কি ব্যৱস্থা ল'লে ভাল হ'ব। এতিয়া অসমবাসী ৰাইজে চিন্তা কৰিবৰ সময় হ'ল। ধন্যবাদ।